বজালিৰ ধুমাৰগুৰত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ইব্ৰাহিম আলীৰ ঘৰত খবৰ ল'বলৈ কংগ্ৰেছৰ সজাতি দল। কংগ্ৰেছ তত্ত্বাৱধায়ক পৃথ্বীৰাজ নাথে বিধায়ক জাকিৰ হুছেইন সিকদাৰ আৰু সম্পাদক নৱকুমাৰ তালুকদাৰ গৈ পৰিয়ালটোৰ খবৰ লৈ উল্লেখযোগ্য যে বিহাৰৰ পৰা প্ৰফেচনেল কিলাৰ আহি কেনেদৰে অসমত এই হত্যা কৰিব পাৰে সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাজনে। আনহাতে কংগ্ৰেছত কালি অশোক শৰ্মাৰ লগতে IPS ব্ৰজেন সিংহাৰ কংগ্ৰেছত যোগদানৰ কথা উল্লেখ কৰি শীঘ্ৰেই আৰু বহু নেতাৰ আগমন ঘটিব বুলি প্ৰকাশ কৰে নেতাজনে। কংগ্ৰেছ দল অসমৰ ৰাইজে শক্তিশালী হোৱাটো বিচাৰে। অসমৰ ৰাইজৰ আহ্বান কংগ্ৰেছে নেতৃত্ব ল'ব লাগে এই ৰাজ্যখনৰ ক্ষমতাৰ পৰা বিজেপিক বিদায় দিয়া। AGP BJPৰ বহু নেতা কৰ্মী কষ্ট কৰি 16 চনৰ পৰা অসমত AGP BJPৰ চৰকাৰক ক্ষমতাত বহাইছিল, AGP BJP দলক ক্ষমতাত বহুৱাইছিল। 14 চনৰ পৰা নৰেন্দ্ৰ মোদীক অসমৰ বহু জনতাই ছাপোৰ্ট কৰিছিল আৰু বহু নেতাকৰ্মীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে AGP BJPৰ কাৰণে কষ্ট কৰিছিল। অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে আমাৰ চৰকাৰ অহাৰ পিছত আমি এনেকুৱা ধৰণৰ উন্নয়ন কৰিম। সেইসকল বিজেপিৰ নেতাসকলে প্ৰতিশ্ৰুতি দিছিল গাঁৱৰ মানুহক, কিন্তু এতিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই। গাঁৱৰ মানুহৰ প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব নোৱাৰে। গতিকে তেনেকুৱা কিছু নিষ্ঠাবান BJP AGP নেতা কৰ্মী আমাৰ দললৈ আহিব বিচাৰিছে, দলত আহিছে আৰু আহি থকা দিনত আহিব। অহাকালিলৈ আমাৰ বৃহৎ যোগদান আছে। কেৱল অহাকালি নহয়, 26 চনৰ বিধানসভা নিৰ্বাচনলৈ প্ৰতিটো সপ্তাহত আমাৰ যোগদান কাৰ্যসূচী চলি থাকিব অসমৰ বিভিন্ন প্ৰান্তত। এয়া হৈছে দেশখনৰ পৰা ৰাজ্যখনৰ ক্ষমতাৰ পৰা AGP BJPক বিদায় দিয়াৰ কুচকাৱাজ। গতিকে যেতিয়া খুদ AGP BJP দলৰ মানুহেই সন্তুষ্ট নহয় এই চৰকাৰখনৰ ওপৰত, তেওঁলোকে যেতিয়া অসন্তুষ্ট হৈ কংগ্ৰেছ দলৰ লগত যোগ দিব বিচাৰিছে আৰু কংগ্ৰেছ দলে নেতৃত্ব লোৱাটো বিচাৰিছে, এয়া আমাৰ কাৰণে ৰাজ্যখনৰ জনতাৰ কাৰণে এটা শুভ সংবাদ। আৰু আমি সকলোকে লগত লৈ আহি থকা দিনত এখন সুন্দৰ অসম, এখন শান্তিৰ অসম গঢ়াৰ কাৰণে আমি কাম কৰিম। চাওক, অহাকালি অশোক শৰ্মা ডাঙৰীয়া কথাটো ইতিমধ্যে স্পষ্ট হৈছে। বাকী কথাবিলাক কালি আপোনালোকে পাই যাব। সকলো সংবাদ মাধ্যমৰ আগতে সকলো কৰিম। আমি সংবাদ মাধ্যমক লুকাই একো নকৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 অসম।